বৰপেটা সিটটো CPMৰ মনোৰঞ্জন তালুকদাৰে বিচাৰিছিলে বিধায়ক গতিকে আমি কৈছিলোঁ যে এইটো সিট এটা বিৰোধী ঐক্যৰ স্বাৰ্থত আৰু ভোট বিভাজন যাতে নহয় আৰু কংগ্ৰেছ যাতে জয়ী হয় মানে কংগ্ৰেছ নহয় কি বিজেপি যাতে মানে কোনো সুবিধা ল'ব নোৱাৰে বিজেপি যাতে পৰাজিত হয় তাৰ কাৰণে আমি বৰপেটা সিটটো আশা কৰিছিলোঁ হেতুটো আৰু আমাৰ ভুল নাছিলে বুলি ভাবো আমি কিন্তু কি হ'ল যেতিয়া তালিকা ওলালে তেতিয়া দেখা গ'ল যে বৰপেটা সিটটো আসনখন CPMক দিয়া হোৱা নাই এতিয়া নিদিয়াৰ কাৰণে CPI যেনেকৈ যোৰহাটত প্ৰাৰ্থী তেওঁলোকে উঠাই লৈছে কিন্তু CPMে কথাটো অলপ হেৰিকে লৈছে আৰু তেওঁলোকৰ প্ৰাৰ্থী মনোনয়ন তালৈ ঘোষণা কৰিছে এতিয়া আমি সেইকাৰণে তেওঁলোকে যেতিয়া আমাক এই কথাবোৰ ক'লে আমি কৰিব পৰা কাম কি আছে সেইকাৰণে তেওঁলোকে এইটো প্ৰস্তাৱ দিলে যে এনেকুৱা মানুহ কিছুমান চিন্তাশীল মানুহে সমাজৰ যদি কি কয় জনাই কংগ্ৰেছক অনুৰোধ কৰে যে বৃহত্তৰ স্বাৰ্থত বিৰোধী ঐক্যৰ স্বাৰ্থত বিজেপিক হৰুৱাৰ স্বাৰ্থত যদি আসনখন এৰি দিয়ে তেতিয়াহ'লে ভাল হয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ